Hello everyone, welcome to Competitive Minds অসম। আপোনালোকে ইতিমধ্যে গম পাইছে চাগে যে জাপানৰ টকিঅ'ত গ্ৰীষ্মকালীন অলিম্পিকৰ আৰম্ভ হৈ গৈছে। গতিকে ফ্ৰেণ্ডছ, আহি থকা সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে ই এটা অতিকৈ ইম্পৰ্টেণ্ট টপিক। চ' মই ভিডিঅ'টোত সেই সকলোবোৰ কুৱেশ্যনছ যিবোৰ আপোনালোকৰ এক্সামত আহিব পাৰে সেইবোৰ মই এই ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা ইউজফুল ভিডিঅ' হ'ব। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, গ্ৰীষ্মকালীন অলিম্পিক ছামাৰ অলিম্পিক গেমছ 2020 ক'ত অনুষ্ঠিত কৰা হৈছে? আৰু উত্তৰটো হ'ল অপশ্যন বি, জাপানৰ টকিঅ'ত। জাপানৰ টকিঅ'ত ছামাৰ অলিম্পিক গেমছ 2020 অনুষ্ঠিত কৰা হৈছে। ইয়াক 2021 চনত অনুষ্ঠিত কৰা হৈছে যদিও ইয়াক টকিঅ' অলিম্পিক 2020 বুলিয়েই কোৱা হয়, কাৰণ 2020 চনতে অনুষ্ঠিত হ'বলগীয়া এই অলিম্পিক গেমছ ক'ভিড পেণ্ডেমিকৰ কাৰণে 2021লৈ পষ্টপন কৰা হৈছে। মই আজি ভিডিঅ'টোত প্ৰতিটো MCQৰ লগত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট এড কৰিবলৈ ট্ৰাই কৰিছোঁ, যিয়ে আপোনালোকক আহি থকা কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যনত বহুতখিনি সহায় কৰিব। ইম্পৰ্টেণ্ট পইণ্টছত এড কৰা হৈছে টকিঅ' অলিম্পিক 23 জুলাইৰ পৰা 8 আগষ্ট 2021লৈকে অনুষ্ঠিত হ'ব। 2021ত অনুষ্ঠিত হোৱা এই গ্ৰীষ্মকালীন অলিম্পিকৰ 32nd অৰ্থাৎ 32তম সংস্কৰণ আৰু 33তম অৰ্থাৎ নেক্সট ছামাৰ অলিম্পিক ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, টকিঅ' অলিম্পিক 2021ৰ শুভংকৰ অৰ্থাৎ মাস্কট কি? উত্তৰটো হ'ল অপশ্যন এ, মিৰাই ট'ৱা। মিৰাই ট'ৱা হৈছে ছামাৰ অলিম্পিক গেমছ 2021ৰ মাস্কট আৰু ছামাৰ পেৰালিম্পিক গেমছ 2021ৰ মাস্কট হৈছে চমেইটি। এই পেৰাঅলিম্পিক জাপানৰ টকিঅ'ত 24 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰ 2021লৈকে অনুষ্ঠিত হ'ব। পোনপ্ৰথমবাৰৰ বাবে পেৰা অলিম্পিক 1960 চনত ইটালী ৰোমত অনুষ্ঠিত কৰা হৈছিল। টকিঅ' অলিম্পিক 2021ৰ আদৰ্শ বাক্য অৰ্থাৎ ম'টো কি? উত্তৰটো হ'ল অপশ্যন এ, ইউনাইটেড বাই ইম'শ্যনছ। নেক্সট কুৱেশ্যন, অলিম্পিক লগ'ত থকা ৰিংছ কেইটাই কাক প্ৰতিনিধিত্ব কৰে? উত্তৰটো হ'ল অপশ্যন বি, 5 মহাদেশ অৰ্থাৎ 5 কণ্টিনেণ্টছক ই ৰিপ্ৰেজেণ্ট কৰে। আৰু অলিম্পিক লগত থকা 5টা ৰিঙৰ যি 5টা কালাৰৰ ৰিং থাকে, তাৰে এই ৰিংকেইটাই 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে আৰু তাৰে ব্লু কালাৰটোৱে ৰিপ্ৰেজেণ্ট কৰে ইউৰোপক, ব্লেক কালাৰটোৱে ৰিপ্ৰেজেণ্ট কৰে আফ্ৰিকাক, ৰেড কালাৰটোৱে ৰিপ্ৰেজেণ্ট কৰে আমেৰিকাক, য়েল্ল' কালাৰটোৱে এছিয়া কণ্টিনেণ্টক ৰিপ্ৰেজেণ্ট কৰে আৰু গ্ৰীণ কালাৰটোৱে অচিয়ানিয়া বা অষ্ট্ৰেলিয়াক ৰিপ্ৰেজেণ্ট কৰে। টকিঅ' অলিম্পিক 2021ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ধ্বজাবাহক অৰ্থাৎ ভাৰতীয় ফ্লেগ বিয়াৰাৰ আছিল অপশ্যন চি অৰ্থাৎ অপশ্যন এ আৰু বি দুয়োটাই। MC মেৰী কম আৰু মনপ্ৰীত সিং ইণ্ডিয়ান ফ্লেগ বিয়াৰাৰ আছিল টকিঅ' অলিম্পিকৰ অপেনিং চেৰিমনীত। টকিঅ' অলিম্পিক 2021ৰ যি ক্লজিং চেৰিমনী হ'ব, তাত ভাৰতীয় ফ্লেগ বিয়াৰাৰ হ'ব বজৰং পুনিয়া আৰু এই সামৰণি অনুষ্ঠান 8 আগষ্টত অনুষ্ঠিত হ'ব। ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কেতিয়া অলিম্পিকত অংশগ্ৰহণ কৰিছিল? উত্তৰটো হ'ল 1920 চনত। 1920ৰ এই গ্ৰীষ্মকালীন অলিম্পিকৰ 12তম সংস্কৰণ আছিল আৰু এই অলিম্পিক বেলজিয়ামৰ এণ্টৱৰ্পত অনুষ্ঠিত হৈছিল। ভাৰতে পোনপ্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিকত 1964ত অংশগ্ৰহণ কৰিছিল আৰু ইয়াক আয়োজন কৰা হৈছিল অষ্ট্ৰিয়াৰ ইনছব্ৰাকত। পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকত মহিলাই কেতিয়া অংশগ্ৰহণ কৰিছিল? উত্তৰটো হ'ল পেৰিছত। যি 1900ত পেৰিছত যি অলিম্পিক অনুষ্ঠিত হৈছিল, তাত পোনপ্ৰথমবাৰৰ বাবে মহিলাই অংশগ্ৰহণ কৰিছিল আৰু ইয়াত টোটেল 22গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান কোন? উত্তৰটো হ'ল লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক অৰ্থাৎ ছামাৰ অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ল 1896। গ্ৰীচৰ এথেন্সত 1896ৰ 6 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক অৰ্থাৎ ছামাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল। 1896ৰ এই অলিম্পিককে প্ৰথম আধুনিক অলিম্পিক বুলি গণ্য কৰা হয়।
প্ৰথম শীতকালীন অলিম্পিক অৰ্থাৎ উইণ্টাৰ অলিম্পিক কেতিয়া অনুষ্ঠিত কৰা হৈছিল উত্তৰটো হ'ল 1924ত ফ্ৰান্সৰ চামনিক্সত পোনপ্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিক অনুষ্ঠিত কৰা হৈছিল বিশ্ব অলিম্পিক দিৱস ৱৰ্ল্ড অলিম্পিক ডে কোন দিনা পালন কৰা হয় উত্তৰটো হ'ল 23 জুনত ৱৰ্ল্ড অলিম্পিক ডে উদযাপন কৰা হয় অলিম্পিক মটো চিটিয়াছ অল্টিয়াছ এণ্ড ফৰ্টিয়াছৰ অৰ্থ কি উত্তৰটো হ'ল অপশ্যন বি ফাষ্টাৰ হায়াৰ এণ্ড ষ্ট্ৰংগাৰ আৰু 2021ত অলিম্পিকৰ মটোত এটা নতুনকৈ শব্দ সংযোজন কৰা হৈছে আৰু সেইটো হ'ল টুগেডাৰ গতিকে 2021ৰ নতুন মটো হ'ল ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ এণ্ড টুগেডাৰ তলত উল্লেখ কৰা কোনগৰাকী গ্ৰীক দেৱতালৈ সন্মান জনাই 776 BCত পুৰণি অলিম্পিক অনুষ্ঠিত কৰা হৈছিল উত্তৰটো হ'ল অপশ্যন এ জিউছ ইউনানী কেলেণ্ডাৰৰ মতে বিশ্বত প্ৰথম অলিম্পিক 776 BCত গ্ৰীচৰ অলিম্পিয়াড অনুষ্ঠিত কৰা হৈছিল আৰু এই ঠাইখনৰ নাম অনুসৰিয়ে এই ক্ৰীড়া প্ৰতিযোগিতাৰ নাম অলিম্পিক হ'ল আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয় আৰু ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি পিয়েৰ ডি কভাৰটেন ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আৰু উত্তৰটো হ'ল অপশ্যন ডি ছুইজাৰলেণ্ডৰ লাউচেন পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকত কেতিয়া অলিম্পিক শিখা অৰ্থাৎ অলিম্পিক ফ্লেম প্ৰচলন কৰা হৈছিল আৰু উত্তৰটো হ'ল 1928ত যি আমষ্টাৰডামত অলিম্পিক অনুষ্ঠিত হৈছিল তাতে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিক শিখা প্ৰচলন কৰা হৈছিল অলিম্পিক চাৰ্টাৰ অনুসৰি অলিম্পিক গেমছৰ সময়সীমা কিমান দিনতকৈ বেছি হ'ব নোৱাৰিব আৰু ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি 16 ডেজ 16 দিনতকৈ বেছি হ'ব নোৱাৰিব তলত উল্লেখিত কোনকেইটা বছৰত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে অলিম্পিক অনুষ্ঠিত কৰা হোৱা নাছিল উত্তৰটো হ'ল অপশ্যন চি 1916 1940 এণ্ড 1944ত ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ বাবে অলিম্পিক অনুষ্ঠিত কৰা হোৱা নাছিল অলিম্পিকত ব্যক্তিগত শাখাত পদক অৰ্জন কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী এথলীটৰ নাম কি আছিল উত্তৰটো হ'ল অপশ্যন এ কেডি যাদৱ অৰ্থাৎ খচাবা দাদা চাহেব যাদৱে পোনপ্ৰথমবাৰ অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী এথলীট আছিল যিয়ে ব্যক্তিগত শাখাত পদক অৰ্জন কৰিছিল আৰু তেওঁ ৰেছলিঙত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল অলিম্পিকত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীটৰ নাম কি উত্তৰটো হ'ল অপশ্যন এ অভিনৱ বিন্দা 2008 চনৰ বেইজিং অলিম্পিকত মেন্স 10 মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত অভিনৱ বিন্দাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় পুৰুষ হকী দলে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকত কেতিয়া সোণৰ পদক লাভ কৰিছিল আৰু উত্তৰটো হ'ল অপশ্যন এ আমষ্টাৰডামত 1928ত যি অলিম্পিক অনুষ্ঠিত হৈছিল তাত ভাৰতীয় হকী দলে পোনপ্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় হকী দলে বৰ্তমানলৈকে 8টা সোণৰ পদক লাভ কৰিছে আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিব কম্পিটিটিভ মাইণ্ডছ অসম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ